ৰ'ব আপোনালোকে চাগে ভাবিছে ন ইমান ওলাই মেলি ক'তনো যায় আচলতে আজি মোৰ নাচৰ কৰ্মশালাৰ শেষৰটো দিন অকণমান বিশেষ সেইকাৰণে মা দেউতা আৰু মই তিনিওটা ওলাইছোঁ আহি পায়ে মই প্ৰথম গায়ত্ৰী বাক লগ পালোঁ আৰু এয়া আমাৰ সকলোৰে মৰমৰ সম্প্ৰীতি এয়া প্ৰেক্টিছ ষ্টাৰ্ট হোৱা আগৰ চিনেৰিঅ' দেই তাৰপিছত মাহঁতৰ আৰু আমাৰ দুইটা গ্ৰুপৰে ডান্সৰ প্ৰেক্টিছ ষ্টাৰ্ট হ'ল এয়া কৃষ্টিক আৰু কোন বা গাইজ আমি এতিয়া নাচিবলৈ ৰৈ আছোঁ এয়া স্নেহা এয়া মিছ ৰাখী এয়া গায়ত্ৰী আৰু এয়া আমাৰ ইনফ্লুৱেঞ্চাৰ ৰিদ্ধি আৰু এয়া নামানে চাইডৰ পৰা হাঁহি আছে খেটকে চা নামান ইউটিউবত ওলাই যাবা দেই তুমি নাই ওলাবই লাগিব হাই গাইজ আমাৰ মানে এতিয়া বহুত ভয় লাগিছে ৰিদ্ধিয়েতো যেনেকৈ তেনেকৈ ক্লিপ আৰু এড কৰিব আৰু হা থেংক ইউ ছ' মাছ বাই বাই থেংক ইউ দেই গুণগুণবা মোৰ কাৰণে ক্লিপটো লোৱাৰ কাৰণে আৰু এয়া আমাৰ গুৰুৱে পন্তি প্ৰচলন কৰিলে আৰু এয়া আমাৰ চিপাঝাৰৰ পৰা অহা প্ৰশিক্ষক তথা গুৰুসকলক আমাৰ গুৰুকুলৰ ফালৰ পৰা অকণমান মৰম যাচিলোঁ তাৰ কিছু সময় পাছতে আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ল এয়া বৰগীতৰ আধাৰত অভিনয় আৰু এয়া দেওধানী নৃত্য আৰু এয়া দশাৱতাৰ নৃত্য 13 দিনীয়া কৰ্মশালাত আমি এই 3টা নৃত্য শিকিবলৈ পালোঁ তাৰপিছত লাঞ্চ কৰি ল'লোঁ আৰু এয়া অভিভাৱকসকলৰ দুই এষাৰ তাৰপিছতে গুৰুৱে দুই এষাৰ ক'লে আৰু এয়া আমাৰ মৰমৰ স্নেহা বা এই 13 দিনৰ কৰ্মশালাত আমি এটা পৰিয়াল হৈ পৰিলোঁ গতিকে সকলোৰে লগত আজি শেষৰ দিনটোত মই অকণমান ক্লিপ ৰাখিবলৈ চেষ্টা কৰিলোঁ দেই অৱশ্যে আমাৰ কৰ্মশালাটো শেষ যদিও আমাৰ প্ৰগ্ৰেম শেষ হোৱা নাই মানে অক্টোবৰত আমাৰ এটা প্ৰগ্ৰেম হ'ব ইয়াৰ গতিকে আমি আকৌ সকলোৱে লগ হ'ম কিন্তু আজি যিহেতু লাষ্ট ডে গতিকে সকলোৰে লগত মই অকণমান ক্লিপ ৰাখিছোঁ এয়া আমাৰ মৰমৰ নামান গোটেই ছোৱালীখিনিৰ মাজত ই অকল ল'ৰা গতিকে ইয়াৰ লগত ক্লিপটো মেণ্ডেটৰী আছিলে